নমস্কাৰ, চাই আছে স্পৰ্টছ নিউজ ইউটিউব চেনেল। অসম আৰু গুজৰাটৰ মাজত ৰঞ্জী ট্ৰফী মেচ চলি আছে আৰু আজি ডে 2 ইতিমধ্যে সমাপ্ত হৈছে। ডে 1ত অসম দলে 218 ৰান কৰিছিল 6টা উইকেটত আৰু ডে 2ত বেটিঙত আছিলে শিৱশংকৰ ৰয় 9টাত হৈ আছিলে আৰু আকাশ সেনগুপ্তা 9টাত হৈ আছিলে। শিৱশংকৰ ৰয় 33 ৰান আৰু আকাশ সেনগুপ্তাই 16 ৰান কৰি 9টাত হৈ আছিলে। তাৰপিছত শিৱশংকৰ আৰু আকাশ সেনগুপ্তা বেটিং কৰিবলৈ আহে ডে 2ত আৰু খুব সুন্দৰ বেটিং কৰি আচলতে শিৱশংকৰ ৰয়ে। আকাশ সেনগুপ্তাই 16 ৰান কৰি আউট হৈ গ'ল। তাৰপিছত অকলে শিৱশংকৰ ৰয়ে অসমৰ খেলখন আগুৱাই লৈ গৈ আছিলে, বেটিং আগুৱাই লৈ গৈ আছিলে আৰু 310 ৰানত 132 অভাৰ 4 বলত 310 ৰানত অসম দলে অল আউট হয়। শিৱশংকৰ ৰয়ে কিন্তু সুন্দৰ এটা শতক ৰান কৰে, 113 ৰানৰ এটা সুন্দৰ পাৰি খেলে শিৱশংকৰ ৰয়ে। বাকী বেটছমেনসকলৰ ফালৰ পৰা শিৱশংকৰ ৰয়ে ইমান সহযোগ নাপালে আৰু শেষৰ ফালে যিহেতু বলাৰে আছিল গতিকে ইমানো কৰিব নোৱাৰে। তথাপিও 218ৰ পৰা 310 ৰানলৈ লৈ গ'ল খেলখন। বেটিং বৰ এটা বেয়া নহয়, আচলতে বেয়া বুলি ক'ব নোৱাৰি আচলতে অসম দল, কাৰণ 310 ৰান যিটো কৰিছে আৰু প্ৰথম দিনাখন প্ৰদ্যুৎ শইকীয়াৰ পৰা 70 ৰানৰ পাৰি দেখিবলৈ পাইছিল, ৰিয়ান পৰাগৰ পৰা 40 ৰান, লগতে শিৱশংকৰ ৰয়ে সুন্দৰ শতক ৰান কৰিলে 113 ৰানৰ পাৰি খেলিলে। গতিকে 310 ৰান এটা খুব মানে একেবাৰে বেয়া বুলি ক'ব নোৱাৰি। 310 ৰান বেটিংটো ঠিক ঠাক কৰা দেখা গ'ল অসম দলৰ, কিন্তু বলিং ইমান এটা ভাল নহ'ল আচলতে অসম দলৰ, কাৰণ 44 অভাৰ দিলে ডে 2 সমাপ্ত হোৱালৈকে 166 ৰান গুজৰাটে কৰি পেলালে, কিন্তু এতিয়ালৈকে গুজৰাটৰ এটাও উইকেট যোৱা নাই। অসম দলে এটাও উইকেট ল'ব নোৱাৰিলে ডে 2 সমাপ্ত হোৱালৈকে গুজৰাটৰ। অসম দলৰ বলিং কাৰ্ডখন যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মুক্তাৰ হাছানে 10 অভাৰ দিছে, এটা মেডেল 45 ৰান আৰু প্ৰতি অভাৰত 4.5 ৰানকৈ দিছে। ইমান এটা ভাল বলিং হোৱা নাই মুক্তাৰ হাছানৰ। লগতে আকাশ সেনগুপ্তাই 5 অভাৰ 26 ৰান দিছে, 5 ৰানৰ ওপৰত দিছে প্ৰতি অভাৰত, গতিকে আকাশ সেনগুপ্তাও ভাল বলিং কৰে। ৰিয়ান পৰাগে 10 অভাৰ 3টা মেডেল দি 19 ৰান দিছে। ৰিয়ান পৰাগৰ বলিং ভাল হৈছে, কিন্তু উইকেট ল'ব পৰা নাই। তাৰপিছত ৰাহুল সিং 10 অভাৰত 43 ৰান দিছে, 4 ৰানৰ ওপৰত দিছে ৰাহুল সিঙেও। আৰু মালাকাৰ 4 অভাৰত 5 ৰান দিছে, ভাল বল কৰিছে বাৰু। আৰু পুৰকাস্ত 5 অভাৰত 23 ৰান দিছে, 4 ৰানৰ ওপৰত দিছে প্ৰতি অভাৰত। গতিকে দুৰ্বল বলিং প্ৰদৰ্শন অসম দলৰ। ডে 2ত অসম দলৰ বলিং খুব দুৰ্বল দেখিবলৈ পোৱা গ'ল আৰু গুজৰাটৰ ফালৰ পৰা দুগৰাকী দেশাই, এগৰাকী এয়াৰ দেশাই আৰু দেশাই, দুয়োগৰাকী খুব সুন্দৰ বেটিং কৰা দেখিবলৈ পোৱা গ'ল। এগৰাকী 80 ৰান কৰি 9টাত হৈ আছে আৰু এগৰাকী 79 ৰান কৰি 9টাত হৈ আছে আৰু 166 ৰান কৰিলে আৰু 144 ৰান পিছ পৰি আছে অসম দলৰ। যি 310 ৰান কৰিছে সেই 310 ৰান কৰিবলৈ আৰু 144 ৰান পিছ পৰি আছে গুজৰাটৰ দলটোত। ডে 3ত অসম দলে ভাল বলিং কৰিবই লাগিব, কাৰণ অসম দলে উইকেট ল'বই লাগিব ডে 3ত, কাৰণ 144 ৰানৰহে পিছ পৰি আছে অসম দলৰ যি স্ক'ৰ 310 ৰান কৰিবলৈ, স্ক'ৰ লেভেল কৰিবলৈ গুজৰাটে। গতিকে ভাল বলিং কৰিব লাগিব অসম দলে ডে 3ত। আশা কৰিছোঁ অসম দলে ডে 3ত ভাল বলিং কৰিব পাৰিব। এয়া আছিল আজি ডে 2ৰ আপডেট। চাই থাকিব ডে 3ৰ আপডেট লৈ আহিম। ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।